মই বৰ্তমান উপস্থিত আছোঁ নুমলীগড় কাষৰীয়া চেঁচামুখ ৩ নং কৈৱৰ্ত গাঁৱত উপস্থিত আছোঁ। যিহেতু এটা বৃহৎ বন্যহস্তী জাকে যোৱা নিশাৰ এই যি ৰাইজৰ খেতি পথাৰ আছিলে, এই খেতি পথাৰসমূহত আহি নষ্ট কৰা দেখা গৈছে। আলু খেতিকে ধৰি ৰঙালাও খেতিৰ পৰা ইত্যাদি কৰি যিসমূহ খেতি আছিলে, এই খেতিসমূহত এটা বৃহৎ বন্যহস্তী জাকে যোৱা নিশাৰ পৰা তেওঁলোকে অনিষ্ট কৰি এই খেতি বাতি অনিষ্ট কৰি বৰ্তমান এই চেঁচামুখ হৈ এই হাতী জাকটো ওলাই যোৱা দেখা গৈছে। মোৰ সহযোগিতা আমি সম্পূৰ্ণ এই খেতি পৰিৱেশটো দেখুৱাই আছোঁ। যিহেতু এটা বৃহৎ বন্যহস্তী জাকে যোৱা নিশা এই মৰঙী অঞ্চলত যি ত্ৰাসৰ সৃষ্টি কৰিছিল আৰু এই মৰঙী এই চেঁচামুখৰ যিসকল কৃষক আছিলে, কৃষকসকলে আলু খেতিৰ পৰা ধৰি ৰঙালাও, ফুলকবি, বন্ধাকবিকে ইত্যাদি কৰি খেতিসমূহ কৰিছিল। কিন্তু এই বৃহৎ বন্যহস্তী জাকটোৱে যোৱা নিশা নষ্ট কৰা পৰিলক্ষিত হৈছে। আমি বৰ্তমান এই খেতিত উপস্থিত আছোঁহি। মোৰ সৈতে এগৰাকী বাইদেউ আছে, আমি তেখেতৰ পৰা জানিব বিচাৰিম। বাইদেউ কওকচোন, কি হৈছিলে ঘটনাটো? ঘটনাটো মানে আমি শুবলৈ লৈছিলোঁ আৰু তেতিয়া 11টা বা 11:30মান বজাত তেতিয়া মানে ফোন কৰিলে যে হাতী পাৰ হ'ল পকা ৰাস্তাইদি। তাৰ পাৰহতে আমি সজাগ হ'লোঁ আৰু দুৱাৰমুখত জুই চাকি জ্বলালোঁ, বম চম ফুটাইছোঁ। যদি আমাৰ ঘৰত মানুহো কম, 3জন মানুহ আছোঁ আমি। 3জন মানুহে উপায় নাইতো আৰু কি কৰিব, জুই চাকি ধৰি আমি তেনেকৈ থাকিলোঁ। তাৰপৰা এইফালেদি এনেকৈ চাই ধৰি আহি আমাৰ খেতি নষ্ট কৰি নদী পাৰ হৈ গুচি গ'ল। কিমান মান হাতী আছিলে? হাতী আছিলে 40-50জন মান। এতিয়া আপোনাৰ কোনফালেদি গুচি গ'ল? এতিয়া নদীৰ পাৰতে আছে, আহি আছে বুলি কৈছে। আনি আছে পোৱাহি নাই। কি খেতি নষ্ট হৈছে? খেতি আমাৰ ৰঙালাও, কবি, মটৰ, পিঁয়াজ, পিঁয়াজ চেপেটা কৰি থৈ গৈছে ওপৰত আৰু ইমানে। ৰঙালাও আছে, সৰিয়হো আছে। বন বিভাগৰ লোক আহিছিল নাই? বন বিভাগৰ লোক নাই অহা। কালি ফোন কৰিছিলোঁ, মানে তেখেতলোক আহিম বুলি লৈছিলে। তেনেকুৱাতে আকৌ ফোন কৰিলোঁ যে নদী পাৰ হৈ গ'ল, আপোনালোক নাহিব, এতিয়া আহিও কাম নাই। আপোনালোকে কি বিচাৰে? আমি তেখেতলোকৰ সহায়ে বিচাৰোঁ। হ'লেও এতিয়া আমি সময়তো ফোন কৰিছোঁ না, হ'লেও আকৌ যে অহা দেৰি কৰি দিলে তেওঁবিলাকে বোলে। আমি ইমাৰ্জেঞ্চি বুলিও কৈছোঁ, ইমাৰ্জেঞ্চি আহক। এইখিনিতে মানে থোপ পাতি আছিলে তেওঁবিলাক। তেতিয়া আমাৰ ভয় লাগিছে, আমাৰ মানুহ কম নাই, এইখিনি হেৰেঙা মানুহ। তাৰপৰা তেতিয়া তেনেকৈ ক'লে বোলে যাব তেতিয়াহ'লে লাগিবই বুলি কৈছে। মই বোলো আহক আকৌ, সেই বুলি কৈছোঁ। তাৰপৰা অলপ পাছত হাতী পাৰ হৈ গুচিয়ে গ'ল নদী পাৰ হৈ। আহি কি কৰিব, মই নালাগে বুলি কৈ দিলোঁ আহিবলৈ। মই বোলো নদী পাৰ হৈ গ'ল আৰু এতিয়া আহিব নালাগে আৰু। তাৰপৰা আমি নদী পাৰ হৈ হাতী গ'ল, হাতী এইবিলাকতে চিঞৰি আছে গোটেই ৰাতিটো। আমাৰ হোৱন খান নাই আৰু, জুই ফুৱাই বহি গোটেই ৰাতিটো কটাই দিছোঁ। এনেধৰণে আচলতে উজাগৰে থাকিবলগীয়া হৈছে এই যি মৰঙী কৃষকসকল। আমি আৰু এজন কৃষক আছে, তেখেতৰ পৰা আমি জানিব বিচাৰিম। দাদা কওকচোন, যিহেতু যোৱাকালি এটা বন্যহস্তী জাকে আপোনালোকৰ খেতি পথাৰ নষ্ট কৰিছে, কি ক'ব বিচাৰে? নহয়, খেতি এতিয়া আমাৰ যিমানখিনি লোকচান কৰি থৈ গ'ল, এইখিনিতো আৰু ক'ত আৰু পোৱা হেৰি আছে, চব চেচেই হৈ গ'ল। আলু আছিলে, অসমীয়া আলু, তাৰপৰা মটৰ আছিলে, তাৰপৰা আমাৰ এনাইলৰ ফালৰ পৰা ৰঙালাও গুটি দিছিলে, ৰঙালাও কৰিছিলোঁ। এইবোৰ চব শেষ হৈ গ'ল আৰু এতিয়া এইবিলাক খেতি একো হেৰিয়ে নহ'ব আমাৰ। আপোনালোকে কি বিচাৰে? তাকে এতিয়া আমাক চৰকাৰে কিবা এটা ব্যৱস্থা দিব লাগিব, কাৰণ নহ'লে এনেকৈ খেতি কৰি যদি আমাৰ লোকচানেই হৈ থাকে। যোৱা বছৰো আমাৰ হৈছে, গতিকে হস্তীৰ পৰা ৰক্ষাৰ কাৰণে আমাক কিবা নিৰাপদৰ ব্যৱস্থা কৰিব লাগিব চৰকাৰে। এই মৰঙী অঞ্চলত দীৰ্ঘদিন ধৰি এই সমস্যা হৈ আছে, কি ক'ব? ধান খেতিটো প্ৰায় আপোনাৰ নোৱাৰেই কৰিব, আৰু এতিয়া আকৌ এনেকৈ যদি বাম খেতিও আমি কৰি ফলৱতী হ'ব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ মানুহখিনি কি অৱস্থা হ'ব? আৰু ফ্লাড এৰিয়া জেগা আমাৰ এইবিলাক, বানপানীও আমাক দিগদাৰ কৰে। গতিকে সেইকাৰণে চৰকাৰক আমি জনাইছোঁ যাতে আমাক কিবা এটা এইবিলাক সংৰক্ষণৰ ব্যৱস্থা কৰক। হয়, এনেধৰণে আচলতে কৃষকসকলে জনাইছে যে যিহেতু এইটো বান বিধ্বস্ত এলেকা আৰু যি বাৰিষা সময়ত বানে তেওঁলোকৰ খেতি নষ্ট কৰে। এতিয়া এই হাতীৰ পৰা তেওঁলোকে পৰিত্ৰাণ পোৱা নাই। এই হাতী বন্যহস্তী জাকে মৰঙী অঞ্চলত দীৰ্ঘদিন ধৰি এক ত্ৰাসৰ সৃষ্টি কৰি আহিছে আৰু কৃষকসকলৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। যিহেতু কৃষকসকলে কষ্টৰে কৰা খেতিৰ দ্বাৰা এতিয়া এই বন্যহস্তী জাকে উপদ্ৰৱ চলাই তেওঁলোকৰ খেতি পথাৰসমূহ নষ্ট কৰা দেখা গৈছে। আমি সহযোগীৰ সৈতে সম্পূৰ্ণ পৰিৱেশটো দেখুৱাই আছোঁ। যিহেতু আমি কৈছোঁৱেই, দীৰ্ঘদিন ধৰি এই মৰঙীত এই হাতী মানুহৰ সংঘাত আৰু হাতীৰ উপদ্ৰৱৰ এটা ডাঙৰ সমস্যা। এই সমস্যাটো আজিলৈকে নিৰাময় কৰিব পৰা নাই। সেয়ে কৃষকসকল ভাগি পৰিছে আৰু কৃষকসকলে কষ্টৰে কৰা খেতিৰ দ্বাৰা এতিয়া এই বন্যহস্তী জাকে এনেধৰণে আচলতে ধ্বংস কৰি তহিলং কৰা দেখা গৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।